জোৰণীয়া জেনাকু রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক মানে ককাই সকলোবোৰ কথা আগতে গম পাইছিল। এখেতে ককাক ফাঁকি দি থকা বুলি ককাই কিছু কিছু ক্ষেত্ৰত প্ৰমাণো পাইছিল। এদিন ককাই মোক চকুৰ ডক্তৰৰ ওচৰলৈ লৈ গৈছিল। সেইদিনাই সকলো সঁচা কথা পোহৰলৈ আহিছিল। এতিয়া অৰুন্ধতী এইখন ঘৰত নাথাকে। তেওঁ এই ঘৰৰ মেম্বাৰ নোহোৱাকৈ এই সকলো সা সম্পত্তিৰ অধিকাৰী কেনেকৈ হ'ব? কাইলৈ পৰহিলে মই তেওঁক ডিভৰ্চো দিব পাৰোঁ। তেতিয়া এই সা সম্পত্তিৰ কি হ'ব? চাওক চৌধুৰী, এবাৰ সকলোবোৰ তেওঁৰ নামত লিখি দিয়াৰ পিছত এই সকলোবোৰ সা সম্পত্তিত কেৱল তেওঁৰে অধিকাৰ থাকিব। সেই ডায়েৰীখন বাৰু দেউতাৰ আছিল নেকি? মই কথাটো পাহৰিয়ে গৈছিলোঁ। ইয়ালৈ অহা কিছুদিন আগতে মোৰ হঠাতে মনত পৰিল। ডায়েৰীখনত বাৰু কি লিখা আছে? মোৰ চাবলৈ বৰ মন গৈছে। কাপোৰৰ মাজত ভৰাই অনা বুলি ভাবিছিলোঁ, নাহিল চাগে। সকলো সম্পত্তি অৰুন্ধতীৰ নামত লিখি থৈ যোৱাটো দেউতাৰ কেনে সিদ্ধান্ত, সেই কথাটোহে মই বুজি নাপালোঁ। মোৰ মগজটো কাম নকৰা হৈ গৈছে জেঠাই। মই এতিয়া পাগল হৈ যাম। কথাবোৰ এতিয়াহে ফটফটীয়া হৈছে। দেখিলা গায়ত্ৰী, দেউতাৰ লগত অনবৰতে লাগি থকাৰ এয়া ফল। জীৱনত কেৱল দেউতাৰ আদৰ্শখিনি বুকুত বান্ধি লৈ ফুৰাৰ এয়াই পৰিণাম। দেউতাই মাতিছে বুলি বিপদে আপদে ৰাতিও ভোগ জনাৰ পৰা দৌৰি দৌৰি ঘৰলৈ ঘূৰি অহাৰ এয়াই প্ৰতিফল। দেউতাই কোনোদিনে মোক নিজৰ বুলি ভাবিলে। সম্পত্তিখিনি অৰুন্ধতীৰ নামত লিখি থৈ যোৱাটো একো ডাঙৰ কথা হোৱা নাই। যদি অৰুন্ধতীক ঘৰলৈ উভতাই আনিবলৈ বিচাৰিছা, তেনেহ'লে একেবাৰে উভতাই আনা। এইবোৰ স্বাৰ্থত কিয়? বাবা, তুমি এইবোৰ অদৰকাৰী কথাত মন নিদিবা। আমি এতিয়া আৱেগিক হ'লে নহ'ব, প্ৰেক্টিকেল হ'ব লাগিব। যিমান পাৰা সোনকালে অৰুন্ধতীক ঘৰলৈ অনাৰ ব্যৱস্থা কৰা। প্ৰয়োজন হ'লে অৰুন্ধতীক আনিবলৈ ময়ো যাম। কিন্তু অৰুন্ধতী ঘৰলৈ আহিব জানো? আহিব লাগিব বাবা, আনিব লাগিব। নহ'লে ইমানবোৰ সা সম্পত্তি নিমিষতে হাতৰ পৰা হেৰাই যাব। প্ৰয়োজন হ'লে তুমি অৰুন্ধতীক ক্ষমা খোজা, সৰু হোৱা। বিনয়, কোৱা। বৌ, বৰ ডাঙৰ খবৰ এটা আছে। খবৰ? আজি আমাৰ ঘৰলৈ উকিল এজন আহিছিল। উকিলজন অহাৰ পাছতেই বাইদেউ, ভিনদু আৰু বৰ্ণৱ দাই ককাই যে মাটি সম্পত্তিখিনি আপোনাৰ নামত লিখি থৈ গৈছিলে সেই কথাটো গম পালে। তাৰপিছত সকলোৱে সত্যটো গম পাই ককাক গালি পাৰিছে আৰু আপোনাক। এতিয়া ভিনদুৱে আপোনাৰ পৰা মাটি সম্পত্তিখিনি লেখাই ল'বৰ কাৰণে চেষ্টা কৰিব পাৰে। হয় নেকি? গতিকে কথাটো গম পাই মই আপোনাক জনালোঁ। এতিয়া খুব সোনকালে আমাৰ ঘৰৰ পৰা মৰিবা ঘৰলৈ আপোনাক উভতাই আনিবৰ কাৰণে কোনোবা যাব পাৰে। এতিয়া কি কৰিলে ভাল হয় সেইটো আপুনি সিদ্ধান্ত ল'ব। ঠিক আছে, তেওঁলোকে যি কৰে কৰিবলৈ দিয়া, আৰু মই কি কৰিব লাগে সেয়া সিদ্ধান্ত মই লৈ থৈছোঁ। ঠিক আছে বৌ, মই এতিয়া ৰাখিছোঁ। ঠিক আছে। বিনয় ফোন কৰি কি ক'লে? ককাই সকলো সা সম্পত্তি মোৰ নামত লিখি দিয়া কথাটো ঘৰৰ সকলোৱে গম পাইছে। তাৰপিছত এতিয়া তেওঁলোকে মোক সেইখন ঘৰলৈ উভতাই নিয়াৰ কথা ভাবিছে। বুজিছোঁ। আকৌ সিহঁতে সা সম্পত্তিবোৰ তোৰ পৰা লিখাই লোৱাৰ পিছত তোক সেইখন ঘৰৰ পৰা উভতাই পঠাব। পিছে তই কি কৰিম বুলি ভাবিছ? কি কৰিলে ভাল হয়
মই একো ভাবি পোৱা নাই মা। কিন্তু ইমান সহজতে মই এই সা সম্পত্তিবোৰ তেওঁলোকৰ নামত লিখি নিদিওঁ। তেওঁলোকে এইবাৰ মোৰ কাৰণে কি চক্ৰান্ত কৰি থৈছে মই নাজানো, কিন্তু এইবাৰ ময়ো সাজু আছোঁ। তেওঁলোকে মোক যেনেকৈ নিব খুজিছে ময়ো যাম, কিন্তু এই যুঁজত এইবাৰ মই তেওঁলোকৰ ওচৰত পৰাজিত নহওঁ। ককাই এই সা সম্পত্তিবোৰ তেওঁলোকৰ পৰা বচাবলৈ মোৰ নামত লিখি থৈ গৈছে, গতিকে মই ককাৰ কথা ৰাখিবই লাগিব বা। বাইদেউ, কথাবোৰ কিন্তু আপুনি ভালদৰে ভাবিব। এইবোৰ যি হৈ আছে ঘৰখনৰ ভালৰ বাবে হোৱা নাই। কিন্তু ঘৰখনত এইবোৰ কি ঘটিবলৈ ধৰিছে মই একো বুজি পোৱা নাই। ইমানবিলাক ঘটনা ঘটি যোৱাৰ পিছত সকলোৰে গাত কথাবিলাক লাগিব লাগিছিল। মানে এইবোৰ কথা আন মানুহে গম পালে বাৰু কম লাজৰ কথা হ'বনে? মান সন্মান সকলোবোৰতো গৈছে, এতিয়া আকৌ মাটি সম্পত্তিক লৈ যুঁজ। কি যে হ'ব। বাইদেউ, আপুনি এনেকুৱা হ'বলৈ কেতিয়াও নিদিব। ককাই হয়তো দাদাৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিয়ে সকলোবোৰ বৰ নামত লিখি থৈ গৈছে। আটাইতকৈ দুখৰ কথা যে দাদাই ঘৰে মাটি বেচিবলৈ খুজিছে কিয়? আৰে ইমান দিনেতো আপুনি দাদাৰ কথাই চিন্তা কৰি আহিলে, আৰু এতিয়া আপোনালোকৰ দায়িত্ব লোৱা সময়ত দাদাই সকলোকে এনেকৈ এৰি গুচি যাব বিচাৰিছে। দাদাই এইবোৰ কথা ভাবিলে কেনেকৈ? এইবোৰ সিদ্ধান্ত কিন্তু কোনো সাধাৰণ মানুহে ল'ব নোৱাৰে বাইদেউ। হয় দে, জীৱনটোত আচলতে একোৱেই নাই। এইবোৰ সকলো মায়া মোহ। মোৰ পেটৰ সন্তান নহয় যে, সেইকাৰণে মোৰ কথা এবাৰো নেভাবিলে। বাবাই মোৰ পৰা আঁতৰি থাকিব খুজিলেও মইনো তাক কেনেকৈ আঁতৰাই পঠিয়াওঁ? ইমান দিনে মই বাবাক নিজৰ সন্তান বুলিয়েই ভাবিছিলোঁ। দেউতাৰ অবিহনে সি চাগে আমাক একো বুলিয়ে নাভাবে। মই কিন্তু তাইৰ লগত গোটেই জীৱনটো থাকিব নোৱাৰো দাদু। কেনেবাকৈ এইখন ঘৰ এৰি থৈ গৈছিলে, মই যেনেকৈ বুজাইছিলোঁ তেনেকৈ বুজি পাইছিল। সেইকাৰণে হয়তো এতিয়ালৈকে তাই মোৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ দিয়া নাই। কিন্তু এইবাৰ তাইক আনি উভতাই পঠিয়ালে তাই অতিষ্ঠ হ'ব, আৰু মোৰ বিৰুদ্ধে যে কেছ দিব সেইটোও খাটাং। এতিয়া বেলেগ উপায় নাই। এতিয়া বৰ্তমানটো ভাবা, ভৱিষ্যতটো পিছত দেখা যাব। এতিয়াতো আপুনি বুজি পালে যে দাদাই ইমান দিনে কি স্বাৰ্থ লৈ এইবোৰ কাম কৰি আহিছে। বৌ এইবোৰ কাৰণে ঘৰখন এৰি থৈ গুচি গৈছিলে। এতিয়াও সময় আছে বাইদেউ। এতিয়াও যদি আপুনি বৌৰ পক্ষত থিয় দিয়ে, বৌয়ে অন্ততঃ অকণমান সাহস পাব। আপুনি বৌক একো দিব নোৱাৰিলেও অন্ততঃ সাহস কোনটো দিব পাৰিব? আউসীৰ জোনা, আউসীৰ জোনা। এতিয়া তুমি কি ভাবিছা বাবা? এতিয়া মই কি কৰিম তাকে ভাবিব পৰা নাই দাদু। মই কৈছোঁ তুমি আজিয়ে অৰুন্ধতীৰ ওচৰলৈ যোৱা। অৰুন্ধতীৰ ওচৰলৈ মই যাব পাৰোঁ, কিন্তু তাৰ পাছত কি হ'ব তাকে ভাবি থমকি ৰৈছোঁ। মানে? চোৱা দাদু, মই অৰুন্ধতীক এইখন ঘৰলৈ উভতাই আনিব পাৰোঁ। চলে বুদ্ধিৰে সকলো প্ৰপাৰ্টি মোৰ নামত লিখি ল'বও পাৰোঁ, কিন্তু তাৰ পাছত তাইক কেনেকৈ উভতাই পঠিয়াম? তাই যদি এইখন ঘৰ এৰি থৈ নাযায় তেতিয়া কি হ'ব? মই কিন্তু তাইৰ লগত গোটেই জীৱনটো থাকিব নোৱাৰো দাদু। কেনেবাকৈ এইখন ঘৰ এৰি থৈ গৈছিলে, মই যেনেকৈ বুজাইছিলোঁ তেনেকৈ বুজি পাইছিল। সেইকাৰণে হয়তো এতিয়ালৈকে তাই মোৰ বিৰুদ্ধে কোনো ধৰণৰ কেছ দিয়া নাই। কিন্তু এইবাৰ তাইক আনি উভতাই পঠিয়ালে তাই অতিষ্ঠ হ'ব, আৰু মোৰ বিৰুদ্ধে যে কেছ দিব সেইটোও খাটাং। এতিয়া বেলেগ উপায় নাই। এতিয়া বৰ্তমানটো ভাবা, ভৱিষ্যতটো পিছত দেখা যাব। কিন্তু মোৰ বোধহয় তুমি আজিয়ে অৰুন্ধতীৰ ওচৰলৈ যোৱা। পাৰিলে লগত লৈয়ে আহিবা। পিছে এটা কথা তুমি গম পাইছানে নাই? কি? অৰুন্ধতীয়েহে চকুৰে নেদেখে, কিন্তু তাইৰ বায়েক ভিনীহিয়েক অন্ধ নহয়। অচিন্ত চাকৰি বাকৰি নথকা ল'ৰা, অভাৱত আছে।
কিবা কাৰণত দেউতাই সকলো সা সম্পত্তি অৰুন্ধতীৰ নামত লিখি যোৱা বুলি গম পাব লাগিলে কথা কিন্তু বেলেগ হ'ব। সকলো আত্মসাৎ কৰিব, তুমি মই এনেকৈয়ে থাকিব লাগিব। আৰে এজনী মানুহে জীয়াই থকাৰ আশা ভৰসা হেৰুৱাই পেলাইছে, এতিয়া গৈ বায়েকৰ লগত আছেগৈ। আৰু তাৰ পাছতো সেই মানুহজনীক মিছা কিছুমান সপোন দেখুৱাই এইখন ঘৰলৈ মাতি অনাটো ভাল কথা হ'ব জানো বাইদেউ? হয় দে, বেছিৰে বৰ কষ্ট পাব। আৰে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বৌক এনেকৈ এইখন ঘৰলৈ মাতি আনি আকৌ উভতাই পঠালে বৌয়ে কিন্তু এবাৰ নিজকে চম্ভালিব নোৱাৰিব বাইদেউ। মই কথাবিলাক বুজি পাওঁ বিনয়, কিন্তু মই কি কৰিম? মোৰ মতে আপুনি বৌক সকলোবোৰ সঁচা কথা কৈ দিয়ক। বৌয়ে এইবোৰ মাটি সম্পত্তিৰ কাৰণে অকণো আশা নকৰে, বৌয়ে সকলোবোৰ লিখি দিব। আৰু যদি ঘৰলৈ উভতাই আনিব বিচাৰিছে তেন্তে নিস্বাৰ্থভাৱে উভতাই আনক। ঠিকেই। এতিয়াতো আপুনি বুজি পালে যে দাদাই ইমান দিনে কি স্বাৰ্থ লৈ এইবোৰ কাম কৰি আহিছে। বৌ এইবোৰ কাৰণে ঘৰখন এৰি থৈ গুচি গৈছিলে। এতিয়াও সময় আছে বাইদেউ, এতিয়াও যদি আপুনি বৌৰ পক্ষত থিয় দিয়ে বৌয়ে অন্ততঃ অকণমান সাহস পাব। আপুনি বৌক একো দিব নোৱাৰিলেও অন্ততঃ সাহস কোনটো দিব পাৰিব? মোৰ বিশ্বাস বাইদেউ, আমি যদি সকলোৱে ঘৰখনৰ ভালৰ বাবে চিন্তা কৰোঁ তেতিয়া বৰ্ণৱ দাই যিমান চেষ্টা কৰিলেও ঘৰখন কেতিয়াও বেয়া কৰিব নোৱাৰে বাইদেউ, কেতিয়াও নোৱাৰে। আপুনি হঠাৎ মোক ফোন কৰি মাতি পঠালে যে? এটা বিশেষ কথাত মাতি পঠিয়াল। কওকচোন কি কথা আছিলে? আমি আমাৰ বোৱাৰীৰ লগত কথা পাতিছিলোঁ, তাই বাবাৰ নামত সম্পত্তিখিনি লিখি দিব। আপুনি কাগজ পত্ৰখিনি নতুনকৈ ৰেডি কৰক, য'ত লিখা থাকিব অৰুন্ধতীয়ে স্বইচ্ছাৰে স্বজ্ঞানেৰে বৰ্ণভৰ নামত সম্পত্তিখিনি লিখি দিছে। কাগজখিনি ৰেডি হ'লেই আমি অৰুন্ধতীৰ ওচৰলৈ গৈ চাইনকেইটা লৈ আহিম, আৰু অৰুন্ধতীয়ে চাইন কৰি দিলেই নতুনকৈ নামজাৰি আমি কৰাই ল'ব পাৰিম। তাৰমানে অৰুন্ধতীয়ে আপোনালোকৰ কথাবোৰ মানি লৈছে নেকি? চাওক গোস্বামী, আপুনি আমাৰ এই সৰু কামটো নিয়াৰিকৈ কৰি দিয়ক। তাৰ বিনিময়ত আমি আপোনাক এটা ভাল এমাউণ্ট দিম। আৰু আমি ঘৰৰ মানুহবোৰেও কথা পাতিছোঁ, অৰুন্ধতীৰ নামত সম্পত্তিখিনি থকাটো উচিত হোৱা নাই, তাতে তাই অন্ধ। অৰুন্ধতীয়েও কথাটো নিজেই বুজি পাইছে, এতিয়া আপুনি বুজি পালেই হ'ল। চাব যাতে আমি যেন অৰুন্ধতীক লৈ ঘূৰি ফুৰিবলগীয়া নহয়। অৰুন্ধতীৰ ঘৰলৈ গৈ চাইনকেইটা কৰাই আনিলে আমাৰ কামটো যাতে সম্পন্ন হয়। বুজি পাইছোঁ, ঠিক আছে, মই উঠোঁ তেনেহ'লে। ঠিক আছে, যাওক। আহিছোঁ। থেংক ইউ। আপুনি হঠাতে ইয়ালৈ আহিলে যে? মই ইমান দিনৰ পিছত তোমাক বিচাৰি আহিছোঁ। কিয় বিচাৰি আহিছোঁ তুমি এতিয়াও বুজা নাইনে? কেনেকৈ বুজিম? ইমান দিনে দেখোন আপোনাক বুজিয়ে পাব নোৱাৰিলোঁ। তুমি আৰু ইয়াত থাকিব নালাগে, তোমাৰ ঘৰলৈ ব'লা। আমাৰ ঘৰৰ মানুহে অৰুন্ধতীয়ে ঘৰলৈ উভতি যোৱাটো বিচাৰিছে, সেইকাৰণে মই ইয়ালৈ আহিছোঁ। আচলতে তোমালোকৰ কথাৰে কোনো ঠিক নাই। এবাৰ কোৱা গোটেই জীৱনৰ কাৰণে সেইখন ঘৰৰ দুৱাৰ মোৰ ভণ্টিৰ কাৰণে বন্ধ, এতিয়া আকৌ হঠাৎ কেনেকৈ খোল খালে? আউখীৰ জোনা, আউখীৰ জোনা। কোন? মই বৰ্ণৱ, আপুনি ইয়াত? তোমাক লগ কৰিবলৈ আহিছোঁ। আচলতে তোমাৰ ভিনদেউক ফোন কৰিহে মই ইয়ালৈ আহিছোঁ। আপুনি হঠাতে ইয়ালৈ আহিলে যে? মই ইমান দিনৰ পিছত তোমাক বিচাৰি আহিছোঁ। কিয় বিচাৰি আহিছোঁ তুমি এতিয়াও বুজা নাইনে? কেনেকৈ বুজিম? ইমান দিনে দেখোন আপোনাক বুজিয়ে পাব নোৱাৰিলোঁ। তুমি আৰু ইয়াত থাকিব নালাগে, তোমাৰ ঘৰলৈ ব'লা। মই তোমাক ঘৰলৈ নিব আহিছোঁ। ঘৰলৈ? ঘৰলৈ মানে? কাৰ ঘৰলৈ? তুমিও বাবাৰ দৰে বিবেক বুদ্ধি হেৰুৱাই পেলাইছা নেকি? কিয় ক'লা তেনেকৈ? তুমি বাবাক সকলোবোৰ সা সম্পত্তি বিক্ৰী কৰিবলৈ কিয় উচতনি দিছা?
বাবাই এই সকলোবোৰ সম্পত্তি বিক্ৰী কৰি গুচি যোৱাটোৱে তুমি বিচাৰিছা নেকি? মই অৰুন্ধতীৰ পৰা মাটিখিনি উলিয়াই অনাৰ কথা ভাবিছোঁ। সেইবোৰ বিক্ৰী কৰিবলৈ নিদিওঁ। কিন্তু বাবাইতো সকলোবোৰ সম্পত্তি বিক্ৰী কৰাৰ ওপৰত জোৰ দিছে। মোৰ মতে মাটি সম্পত্তি দুভাগ হ'ব লাগে। দুভাগ? এভাগ বাবাৰ, আন ভাগ আমাৰ। তুমি এইবোৰ কি ভাবিছা? বাবা আমাৰ সন্তানৰ দৰে, ইয়াত ভাগ বটোৱাৰাৰ কথা ক'ৰ পৰা আহিল? মই বাবাৰ কথা সকলো বুজি পাইছোঁ। সি যেনেকৈয়ে নহওক মাটি সম্পত্তি বিক্ৰী কৰাটো খাটাং। যিহেতু আমি ইমান দিনে দেউতাৰ লগত থাকিলোঁ, গতিকে সামান্য প্ৰাপ্য আমিও পাব লাগে। তোমাৰ মানসিকতা হঠাৎ কেনেকৈ ইমান সলনি হ'ল? নিজৰ প্ৰাপ্য বিচৰাটো মানসিকতা সলনি হোৱা বুলি নকয়। এইখিনি সময়ত আমি বাবাক বুজাব লাগে নে তাক উচতনি দিব লাগে? ঘৰখন তাৰমানে এতিয়া ভাগ ভাগ হ'ব। তুমি কি সদায় এনেকৈ থাকিবা নেকি? এইখনেই মোৰ ঘৰ, বাবাই মোৰ সন্তান। ইয়াতকৈ বেছি আৰু মোক একো নালাগে। সকলোৱে কথাবিলাক তেনেকৈ ভাবক, মই সেইটোহে বিচাৰোঁ। বাবাই যেতিয়া সকলো মাটি বাৰী সম্পত্তি বিক্ৰী কৰি গুচি যাব, আমি যেতিয়া পথৰ ভিক্ষাৰী হ'ম, সেইদিনা তুমি মোৰ কথাৰ অৰ্থ বুজি পাবা। মই আপোনালোকক অনুৰোধ কৰিছোঁ, মই অৰুন্ধতীক আমাৰ ঘৰলৈ নিব আহিছোঁ। গতিকে আপোনালোকে অৰুন্ধতীক মোৰ লগত যাবলৈ অনুমতি দিয়ক। অনুমতি? আপুনি আমাৰ পৰা অনুমতি ল'ব লগা হ'ল যে? অৰুন্ধতী আপোনাৰ লগত যাবনে নাযায় সেইটো অৰুন্ধতীয়েহে ক'ব পাৰিব। অৰুন্ধতী আপোনাৰ লগত সেইখন ঘৰলৈ যোৱা সিদ্ধান্তটো শুদ্ধ হ'বনে ভুল সেইটো আমি কেনেকৈ থিৰাং কৰিম? আৰু এটা কথা মই খোলাখুলিকৈ কওঁ, আপোনাৰ ওপৰত মোৰ এতিয়াও সন্দেহ আছে। সন্দেহ কৰিব লগা একো নাই। অৰুন্ধতীৰ লগত মোৰ কিবা এটা কথাত মতানৈক্য হৈছিল, কিন্তু ইয়াত থাকিলেতো সেইবোৰ সমাধান নহয়। গতিকে মই ভাবিছোঁ অৰুন্ধতী আমাৰ ঘৰলৈ উভতি গ'লে সময়ত সকলো ঠিক হ'ব। কিন্তু মোৰ এটা কথা আচৰিত লাগিছে, ইমান সোনকালে তোমাৰ অনুশোচনা হ'ল যে? আৰু আজি মোৰ ভণ্টিলৈ কি মনত পৰিল? তাইতো এইখন ঘৰত থকা 3 মাহেই হ'ল। 3 মাহে তোমালোকে এবাৰো ফোন কৰি তাইক খবৰ নললা, কিন্তু আজি কি দয়া উপজিল? নে কিবা স্বাৰ্থৰ কাৰণে তাইক নিবলৈ আহিছা? নাই নাই, স্বাৰ্থ নহয়। ক'ব নোৱাৰি নহয়। এবাৰ সাপে খুটিলে কেঁচুলৈকৈ ভয়। যিজন মানুহে এজনী ছোৱালীৰ শিৰত সেন্দুৰ দি স্বামী হোৱাৰ মিছা অভিনয় কৰিব পাৰে, সেইজনে নিজৰ স্বাৰ্থৰ কাৰণে যিকোনো কাম কৰিব পাৰে। নাই নাই, মই তেনেকুৱা একো স্বাৰ্থ লৈ ইয়ালৈ অহা নাই। আমাৰ ঘৰৰ মানুহে অৰুন্ধতীয়ে ঘৰলৈ উভতি যোৱাটো বিচাৰিছে, সেইকাৰণে মই ইয়ালৈ আহিছোঁ। আচলতে তোমালোকৰ কথাৰে কোনো ঠিক নাই। এবাৰ কোৱা গোটেই জীৱনৰ কাৰণে সেইখন ঘৰৰ দুৱাৰ মোৰ ভণ্টিৰ কাৰণে বন্ধ। এতিয়া আকৌ হঠাৎ কেনেকৈ খোল খালে? ঘৰখনৰ অৱস্থা দেখিছা সেয়া। এতিয়া অৰুন্ধতীয়ে ঘৰলৈ নগ'লে ঘৰখনে বেয়া ফালে ঢাল খাব। কিয়? শ্ৰুতি নাই? প্লিজ ময়ূৰী, প্লিজ মোক লাজ নিদিবা। অৰুন্ধতী, তুমিয়ে ডিৰেক্টলি কোৱা, তুমি মোৰ লগত যাবানে? মই নাযাওঁ। মলয়া জোৰণীয়া যে